ৰকিবুল হুছেইনে আইনক মুখাৰি নিজে আইনৰ ৰজা হৈছিল। ৰকিবুল হুছেইন ডাঙৰীয়াই তেতিয়া আইনক ভৰিৰে মুহাৰি তেখেতে নিজৰ আইনৰ ৰজা হৈছিল। কংগ্ৰেছত যথেষ্ট অপৰাধী আছে। কংগ্ৰেছত যথেষ্ট অপৰাধী আছে। কংগ্ৰেছক পিছফালে চুৰি মৰা ৰজা ৰকিবুল হুছেইন। কংগ্ৰেছৰ তেওঁৱে বছ। কংগ্ৰেছৰ পিছপিনৰ পৰা চুৰি মৰা ৰজা তেওঁৱে। গৌৰৱ গগৈকো চুৰি মাৰে, ভূপেন বৰাকো চুৰি মাৰে। তেওঁ গৌৰৱ গগৈকো চুৰি মাৰে, ভূপেন বৰাকো চুৰি মাৰে, ৰিপুণ বৰাকো চুৰি মাৰে। তানজিল হুছেইন হৰাত বেছি আনন্দিত ভূপেন বৰা হৈছে। তানজিল হুছেইন হাৰিছে, মই যিমান আনন্দিত হৈছোঁ, মুজিবুৰ ৰহমান ডাঙৰীয়া যিমান আনন্দিত হৈছে, বেছি আনন্দিত ভূপেন বৰা হৈছে। চামগুৰিত বিধায়ক ডিপ্লুৰঞ্জন শৰ্মাৰ বিস্ফোৰক মন্তব্য। চামগুৰি সমষ্টিৰ বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰা প্ৰাৰ্থীসকলৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত হৈ সাংসদ বিধায়ক ডিপ্লুৰঞ্জন শৰ্মাই সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰে। চামগুৰিত প্ৰথমবাৰৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে এগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্যসহ মুঠ ২৪ গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে। জয়লাভ কৰা প্ৰাৰ্থীসকলৰ সম্বৰ্ধনা জনাই চোকা সমালোচনাৰে থকা সৰকা কৰে বিধায়কগৰাকীয়ে। উপ নিৰ্বাচনত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ পৰাজয়ৰ পিছত আটাইতকৈ ফূৰ্তি পাইছে ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈয়ে। এই দাবী বিধায়ক ডিপ্লুৰঞ্জন শৰ্মাৰ। ৰকিবুল হুছেইনে গৌৰৱ গগৈ, ভূপেন বৰা, ৰিপুণ বৰা, প্ৰদ্যুৎ বৰদলৈ আৰু ৱাজিদ আলী চৌধুৰীক চুৰি মাৰে বুলি মন্তব্য কৰে বিধায়ক ডিপ্লুৰঞ্জন শৰ্মাই। সাংসদ ৰকিবুল হুছেইনে মন্তব্য কৰিছিল যে চামগুৰিত বিজেপি কৰা লোকসকলৰ ঘৰত বিয়া নিদিব বুলি প্ৰত্যুত্তৰত বিধায়ক ডিপ্লুৰঞ্জন শৰ্মাৰ কটাক্ষ কৰি নিজৰ পুত্ৰ তানজিল হুছেইনৰ চিন্তা কৰিবলৈ কটাক্ষ কৰে। সাংসদগৰাকীক ৱাকফ সংশোধনী আইন সন্দৰ্ভত মুকলি বিতৰ্কত ভাগ ল'বলৈ আহ্বান জনাই বিধায়ক ডিপ্লুৰঞ্জন শৰ্মাই। আৰক্ষীৰ হাতৰ পৰা বন্দুক কাঢ়ি নিয়াৰ পিছতো ৰকিবুল হুছেইনে আইনক ভৰিৰে মুহাৰি অপৰাধীক ৰক্ষণাবেক্ষণ দিছিল বুলিও অভিযোগ কৰে বিধায়কগৰাকীয়ে। কংগ্ৰেছ দলত যথেষ্ট অপৰাধী আছে আৰু অপৰাধী যেতিয়া কংগ্ৰেছ চলায় তাত অপৰাধী থাকিবই বুলি মন্তব্য কৰে বিধায়ক শৰ্মাই। আমাৰ আঞ্চলিক পঞ্চায়ত এগৰাকী, ২৪ গৰাকী আমাৰ পাৰ্টি, আমাৰ এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদে মিত্ৰজোঁটৰ ভিত্তিক আমি এবাৰ নিৰ্বাচন কৰিছোঁ। তেওঁ অসমতে NDA হিচাপে হৈছে, ইয়াতো হৈছে। এগৰাকী আঞ্চলিক পৰিষদৰ প্ৰাৰ্থী ইতিমধ্যে আমাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে। এইটো এটা ৰেকৰ্ড। আগতে চামগুৰিত এইটো কোনেও সম্ভৱে ভবা নাছিল যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া আছে। আৰু আগতে আমি চামগুৰিত প্ৰত্যেকটো ৱাৰ্ডৰ মানে প্ৰত্যেকটো পঞ্চায়তে ৱাৰ্ডতো আমি এবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে আমি প্ৰাৰ্থী হিচাপে আমি ক'তো হেৰি দিয়া নাই, কিন্তু ৰাষ্ট্ৰীয়তাবাদত বিশ্বাসী এনেকুৱা বহু সংখ্যক প্ৰাৰ্থী আমাৰ থিয় হৈছে। চ' আগতে আমি এনেকৈ সকলো পঞ্চায়তত আমি দিয়াটো আমাৰ কল্পনাৰো অগোচৰ আছিল, সপোনৰো অগোচৰ আছিল। গতিকে এইবাৰ 4টা জিলা পৰিষদত 3টাত ভাৰতীয় জনতা পাৰ্টী আৰু 1টাত অসম গণ পৰিষদ। আৰু ঠিক তেনেদৰে আঞ্চলিক পঞ্চায়তত আমাৰ অসম গণ পৰিষদক 8টা, অসম গণ পৰিষদক 8টা আৰু আমি 17টাত আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আপোনালোকে চাব অহা যি নিৰ্বাচনৰ ৰিজাল্ট, আমাৰ উপ নিৰ্বাচনৰ সময়ত মই যেনেকৈ কৈছিলোঁ अभी तो खेल शुरू हुआ है, अभी तो ये पिक्चर शुरू हुआ है, ट्रेलर अभी बाकी है। मैं যেতিয়া কৈছিলোঁ যে আপোনাকে মোক প্ৰশ্ন কৰিছিলে বহুতে, আৰে ৰকিবুল হুছেইনক ঘূৰাব পাৰিব নেকি, তেতিয়া মই কৈছিলোঁ এইটো শুৰুৱাত হে, পিকচাৰ अभी বাকি হে। এতিয়া শুৰুৱাত গৈ গৈ আমি এতিয়া মোটামুটি ইণ্টাৰভেলৰ সময়খিনি পালোঁ। এই ইণ্টাৰভেলৰ সময় 4 মাহ বিজেপি আৰু মিত্ৰজোঁটে চলাইছোঁ। আজিৰ দিনত আপোনালোকে চাওক কিমান ইয়ং জেনেৰেশ্যন, কিমান মহিলা আজি আমাৰ মাজত ওলাই আহিছে। কিহৰ কাৰণে? ৰকিবুল হুছেইন ডাঙৰীয়াৰ যি ভয় আৰু ভাবুকিৰ ৰাজনীতি আছিল। আৰু মই এটা বস্তু দেখিলোঁ, এই মানুহজনে শিক্ষা নলয় আচলতে। এই মানুহজনে মানে অহংকাৰীয়ে কেতিয়াও নিজৰ অহংকাৰ পৰিত্যাগ কৰিব নোৱাৰেতো। কেইদিনমান আগতে তেওঁ ক'লে যে চামগুৰিত মানে কি ক'লে তেওঁ, চামগুৰিত বিজেপিৰ ঘৰত ছোৱালী নিদিব, বিয়া নিদিব। প্ৰথমতে তেওঁ তানজিল হুছেইনৰ চিন্তা কৰি লওক, তেওঁ পুতেকৰ বিয়া পাতিব বাকী আছে, হয়নে নহয়? তেওঁ প্ৰথমতে তেওঁ পুতেকৰ চিন্তা কৰক, তেওঁ আমাৰ বিজেপি মানুহৰ কথা চিন্তা কৰিব নালাগে। এনেকুৱা মানে সস্তীয়া কথা কৈ তেখেতে মানে চামগুৰিক এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছিল, যিটো পৰিৱেশৰ পৰা চামগুৰিবাসী ৰাইজ ওলাই আহিছে। তৃতীয়তে মই সেইদিনাখনে মই তেখেতক প্ৰত্যাহ্বান জনাইছিলোঁ। মই আপোনালোকক আজিও তেখেতক পালে আপোনালোকে য'তে পায় তেখেতক সুধিব যে ডিপ্লুৰঞ্জন শৰ্মাই যে আপোনাক চেলেঞ্জ কৰিছে,
আপুনি দীপৰঞ্জন শৰ্মাতকৈ বয়সত ইমান ডাঙৰ, ইমান মোতকৈ অভিজ্ঞ, তেখেতে আকৌ এতিয়া ক'লে ঠাট্টাই কথা ক'ব, এই দীপৰঞ্জন শৰ্মা কোন আকৌ এইবোৰ কথা ক'ব। আপোনালোকে মই কৈ দিছোঁ, কিন্তু তেখেতে আপোনালোকে সুধিব আপোনাৰ ইমান আপুনি 4-5 বছৰ আপুনি 4-5টা টাৰ্ম MLA থাকিলে, এতিয়া MP কংগ্ৰেছৰ তেওঁৱে বছ, কংগ্ৰেছৰ পিছপিনৰ পৰা চুৰি মাৰাৰ ৰজা তেওঁৱেই। তেওঁ গৌৰৱ গগৈকো চুৰি মাৰে, ভূপেন বৰাকো চুৰি মাৰে, ৰিপুণ বৰাকো চুৰি মাৰে, প্ৰদ্যুৎ বৰদলৈতো চুৰি মাৰিয়ে থাকে পিছপিনৰ পৰা। তেখেতে ৱাজিদ আলী চৌধুৰীকো চুৰি মাৰে, চবকে মাৰে, কিন্তু চাচা ভতিজাৰ ৰাজনীতি আকৌ ঠিকেই কৰিলে, হয় নে নহয়? চাচা ভতিজাৰ ৰাজনীতি ঠিকেই কৰে। গতিকে এইজন ব্যক্তিয়ে আপোনালোকে এটা সুধিব, আপোনাৰ এইকণ অকণ সৎ সাহস নহ'লনে যে দীপৰঞ্জন শৰ্মাৰ যিটো চেলেঞ্জ আছিল ৱাকফৰ ওপৰত আপুনি এটা ৰাজহুৱা ডিবেট কৰক, লাগিলে তেওঁ পঞ্চায়ততে কৰক বা ধুবুৰীত কৰক, তেওঁ ধুবুৰীৰ এটা জেগা লৈ লওক, তাত ৱাকফৰ ওপৰত এটা তেখেতে মানে ৱাকফ কিহৰ কাৰণে নালাগে আমি কৈছোঁ, আৰু তেওঁ যুক্তি দিয়ক। গতিকে মই পুনৰাই আজিৰ এই জেগাৰ পৰাই মই ৰকিবুল হুছেইন ডাঙৰীয়া এটা সময় মহাপ্ৰতাপী, এটা সময়ৰ মানে নিজকে বিশ্বৰ ৰজা বুলি ভাবা ৰকিবুল হুছেইন ডাঙৰীয়াক মই কৰজোৰে মই অনুৰোধ জনাম, মোৰ যিখন প্ৰত্যাহ্বান আছে, আমিতো সাধাৰণ মানুহ, এই প্ৰত্যাহ্বান গ্ৰহণ কৰি তেখেতে যে সঁচাকৈ চালে বেৰে কোবোৱা কথা নকয়, সেইখিনি কথা প্ৰতিপন্ন কৰক। কাৰ ঘৰত ছোৱালী দিব, কি দিব, এইবোৰ সস্তীয়া কথা তেখেতে ক'ব নালাগে। তেখেতে ঘৰৰ কথা চিন্তা কৰক, তেখেতে নিজৰ পৰিয়ালৰ কথা চিন্তা কৰক। আৰু পুনৰাই মই অনুৰোধ জনাম, তেখেতৰ মই ভাবিছিলোঁ যে তেখেতৰ অহংকাৰী কথা বতৰা পৰিত্যাগ কৰিব, মই ভাবিছিলোঁ অলপ শিক্ষা লৈ পেলাই। অৱশ্যে এটা কথা মই পুনৰাই কৈছিলোঁ যে যোৱাবাৰ ইলেকশ্যনত তানজিল হুছেইন হাৰিছে, মই যিমান আনন্দিত হৈছোঁ, মুজিবুৰ ৰহমান ডাঙৰীয়া যিমান আনন্দিত হৈছে, বেছি আনন্দিত ভূপেন বৰা হৈছে। মই অন ৰেকৰ্ড কৈছোঁ, যেতিয়া চামগুৰি বাই ইলেকশ্যনত কংগ্ৰেছ হাৰিছে, আটাইতকৈ বেছি ফূৰ্তি পাইছে ভিতৰুৱাকৈ ভূপেন বৰাই, আটাইতকৈ বেছি ভিতৰুৱাকৈ ফূৰ্তি পাইছে প্ৰদ্যুৎ বৰদলৈ। লাই ডিটেক্টৰ আনিবলৈ আপোনালোকে লাগিলে টেষ্ট কৰক, তেওঁলোকে ভাল পাইছে নে নাই। লাই ডিটেক্টৰ আনিবলৈ টেষ্ট কৰিলে গম পাব, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হওক, ভূপেন বৰা ডাঙৰীয়া হওক, ৰকিবুল হুছেইন ডাঙৰীয়াই যাক শিকাই থৈছে কংগ্ৰেছত, চবকে শিকাই থৈছেতো, তেওঁলোকে আটাইতকৈ বেছি আনন্দিত হৈছে। আৰু এইবাৰো কংগ্ৰেছৰ, মই চামগুৰিৰ কথা নাজানো, চামগুৰি পাৰ কৰি আনকি নুৰুল হুদাইতো ভাবিছে চামগুৰিত চব হাৰক কংগ্ৰেছ, তেওঁ দেখুৱাই প্ৰচাৰ চলাব। কিন্তু মানে এইজন ব্যক্তি আমি লাহে লাহে ৰাইজে ইয়াৰ পৰা তেখেতৰ এই অহংকাৰী কথা, ৰাজনীতি কৰাৰ চাওক চবৰে অধিকাৰ আছে, ডেমক্ৰেচিত ৰকিবুল হুছেইন ডাঙৰীয়াই প্ৰচাৰ চলাব, চবেই প্ৰচাৰ চলাব, আজমলেও প্ৰচাৰ চলাব, দীপৰঞ্জন শৰ্মাই আমি প্ৰচাৰ চলাম। কিন্তু এই এনেকুৱা ধৰণৰ কিছুমান কথা বতৰাই তেখেতে আকৌ সমাজত এটা বিভাজন সৃষ্টি কৰিব আহে, সমাজত এটা বেয়া পৰম্পৰাৰ সৃষ্টি কৰিব আহে। এই বিভাজন আৰু পৰম্পৰাৰ ৰাজনীতি চামগুৰিবাসী ৰাইজে পৰিত্যাগ কৰিছে। তাৰ বিপৰীতে মোদী ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নৰ ৰাজনীতি, সকলোকে লগত লৈ আগবঢ়াৰ আমাৰ যি মানসিকতা, এই মানসিকতা আৰু ৰাজনীতিক চামগুৰিবাসী ৰাইজে আদৰি লৈছে। মই পুনৰাই আপোনালোকক কৈছোঁ, আকৌ যেতিয়া যিদিনাখন পঞ্চায়তৰ ৰিজাল্ট দিব, চামগুৰিবাসীৰ ৰাইজে উপনিৰ্বাচনত আমাক যেনেকৈ ভোট দিছিল, তাতকৈ বেছি হাৰত এবাৰ ভোট দি পেলাই ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিজয়মালা পিন্ধাব। মই খুব আত্মবিশ্বাসী আৰু মই ৰাইজলৈ অনুৰোধ জনাম। ৰূপহী হাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, এনি ভাৰত 24।